উন্মোচন কৰিলে ডিসি ছাৰে কি ক'ব ছাৰ কি অনুভৱ আজি সঁচাকৈ মোৰ জীৱনৰ কাৰণে উল্লেখনীয় দিন আৰু আজিৰ দিন এনেও 21 মে 2024 আজি লোকনায়ক অমিয় কুমাৰ দাসৰ 129তম জন্মবাৰ্ষিকী হয় এই দিনটোৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ যে এই দিনতে আমি তেখেতৰ এটা আৱক্ষ মূৰ্তি আমি উন্মোচন কৰিবলৈ সফল হ'ম বুলি কিন্তু আমি চৰকাৰী পক্ষৰ পিছত আমি দৌৰি যথেষ্ট আমি নিৰাশ হ'লোঁ যে আমি নাপালোঁ তাৰপিছত মই নিজে ব্যক্তিগত নিজৰ একাউণ্টৰ পৰা আৰম্ভ কৰি পেলাই ধন খৰচ কৰা আৰম্ভ কৰিলোঁ পৰৱৰ্তী সময়ত মোৰ ষ্টাফ আমাৰ মেনেজিঙৰ প্ৰেচিডেণ্ট CRCC ছাৰ আমি সকলোৰ সহায় সহযোগত আজি এইটো সম্ভৱ হৈ উঠিছে আপোনালোকৰ এইটো বিদ্যাঞ্জলিৰ অধীনতে কৰিছে নেকি সম্পূৰ্ণ বিদ্যাঞ্জলি অধীনতে কৰিছোঁ ইয়াত কোনো চৰকাৰী ফাণ্ড নাই কিমান টকা খৰচ হৈছে এইখিনিতে প্ৰায় এই পাৰ্কতে উদ্যানখনত এতিয়ালৈকে 2 লাখৰ ওচৰা-ওচৰি হৈছে আমাৰ প্ৰতিমূৰ্তিটো 40,000 টকা খালি কেৱল প্ৰতিমূৰ্তিতে 40,000 টকা তাৰপিছত আমাৰ অকণমান ডেক'ৰেশ্যন গোটেইখিনি মিলাই আজিকালি মিস্ত্ৰী খৰচ গোটেই কৰি 2 লাখৰ ওচৰা-ওচৰি মই এতিয়া একজেক্ট হিচাপটো কৰা নাই গতিকে তেনেকৈ হ'ব তাৰ তলত হ'ব যেন লগা নাই মোক আৰু আজি বহুকেইটা আঁচনি শুভাৰম্ভ হ'ল আপোনাৰ হয় হয় ইয়াত মানে যোৱা 2023 চনত আমাৰ DC মহোদয় আমাৰ বিদ্যালয়ত আহোঁতে আমাৰ বিদ্যালয়ৰ অৱস্থা অকণমান অসুবিধাজনক আছিল তেখেতে সিদিনাই 5 জোৰ ডেস্ক বেঞ্চ মুকলি কৰি দিলে আৰু পৰৱৰ্তী সময়ত তেখেতে 20 জোৰ ডেস্ক বেঞ্চৰ কাৰণে তেখেতে যিখিনি পুঁজি দিবলগীয়া তেখেতৰ জৰিয়তে সেই পুঁজিটোৰে আমি ডেস্ক বেঞ্চ আমি যোগাৰ কৰিলোঁ আজি তেখেতৰ হাতেৰে উন্মোচনো কৰালোঁ আজি লাইব্ৰেৰীৰ কাৰণে তেখেতে 20 জোৰ ডেস্ক বেঞ্চৰ কথা কৈছিল তেতিয়া আমি দেখিলোঁ 86,000ত 20 জোৰ ডেস্ক বেঞ্চ আহি গ'ল তেখেতে 1 লাখৰ ভিতৰত আৰু লাইব্ৰেৰীৰ ৰেকটো ল'ব লাগে বুলি তেখেতে পৰামৰ্শ আগবঢ়ালে গতিকে তেখেতৰ পৰামৰ্শ মতে আমি ৰেকো পালোঁ এইটো ডিচি ছাৰে মই ভবা নাছিলোঁ এইখন স্কুলত যোৱাবাৰ গুণোৎসৱত মই আহিছিলোঁ মানে এক্সটাৰ্নেল ইভালুৱেটৰ হৈ মই 3খনমান স্কুলত গৈছিলোঁ 3 দিন এদিন প্ৰথম দিনা অহা স্কুল আছিলে এইখন আৰু তেতিয়া এনেই মানে ৰেণ্ডমলি চিলেক্ট কৰোঁতে মই কোনো ভবা নাছিলোঁ তেতিয়া লোকনায়ক অমিয় কুমাৰ দাস এই মধ্য ইংৰাজী বিদ্যালয়খন লোৱা হৈছিলে তাৰপিছত ইয়াত আহি পালোঁ তেতিয়া দেখিলোঁ স্কুলখন যথেষ্ট ভাল আৰু কি কৰিব পৰা যায় তেতিয়া তেখেতলোকে মোক এটা অভাৱ কৈছিলে যে ডেস্ক বেঞ্চৰ অভাৱ তেতিয়া আমি 20 জোৰমান ডেস্ক বেঞ্চৰ কথা কৈছিলোঁ যে পইচাটো মই উলিয়াই দিম আপোনালোকে ডেস্ক বেঞ্চ বনাওক কিন্তু এতিয়া মোৰ ভাবি এইটোৱে ভাল লাগিছে যে অকল ডেস্ক বেঞ্চেই নহয় ডেস্ক বেঞ্চ তেওঁলোকে বনালে সমগ্ৰ শিক্ষাৰ পৰা পইচাৰে 2টা ৰুম বনালে তাত বাদে লোকনায়ক অমিয় কুমাৰ দাসৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰালে আৰু তাৰ লগতে সৰুকৈ এখন পাৰ্ক বনাইছে আৰু এটা লাইব্ৰেৰীও নতুনকৈ বনাইছে বহুখিনি কাম কৰিছে আৰু এই মই দেখিছোঁ মই যোৱা বছৰ ইয়াত আহিছিলোঁ ফেব্ৰুৱাৰী মাহত গতিকে আজি প্ৰায় এবছৰ 3 মাহ পিছত আহি মই বহুখিনি ইয়াত সলনি পাইছোঁ বহুখিনি তেওঁলোকে ৰূপান্তৰ কৰিছে আৰু যদি এটা আটাইতকৈ ভাল লগা কথাটো হ'ল তেখেতলোকে যিটো কমন ৰুম য'ত আজি মই এতিয়া বহিছোঁ সেইটো নতুনকৈ সকলোৱে নিজে কণ্ট্ৰিবিউট কৰি বিদ্যাঞ্জলিৰ দ্বাৰা পৰিচালনা সমিতিৰ দ্বাৰা আৰু লগতে যিকোনো শুভাকাংক্ষী সকলোকে মানে একেলগ কৰি সেই আটকধুনীয়া ঘৰ এটা বনাইছে সেইটো আচলতে মই এইটোৱে ক'ম যে এই গোটেইখিনিৰ বাবে সকলোৰে এটা প্ৰচেষ্টা লাগে ইয়াত আমাৰ প্ৰধান শিক্ষক মহোদয় আছে আৰু গোটেই পৰিচালনা সমিতি বা ইয়াৰ ৰাইজ শিক্ষকবৃন্দ সকলোৰে সহযোগ অবিহনে কামখিনি নহয় মই এনেকুৱা এখন স্কুল বিশ্বনাথত থাকোঁতেও পাইছিলোঁ আৰু তাতো মই দেখিছোঁ যে প্ৰথম লিডাৰ এজন থাকিব লাগিব আৰু তাৰ লগত যদি আন সকলো সমানে সহযোগ কৰে যিকোনো কথাই যিকোনো সম্ভৱ হৈ উঠে আৰু এই স্কুলখন আজি শোণিতপুৰত মই এখন ব্যতিক্ৰমী স্কুল পাইছোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে কাম কৰিছে এতিয়া মাত্ৰ আমাৰ এটাই আশা তেওঁলোকৰ পৰা যে যোৱা 2 বছৰে আমি গুণোৎসৱত পাইছোঁ অকণমানৰ কাৰণে স্লিপ কৰিছোঁ আমি A+ পোৱা নাই এইবাৰ আমি সেইটোৱে চেষ্টা কৰিম যে এইখন স্কুলে যাতে আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু উজ্বলি উঠে আৰু অহাটো গুণোৎসৱত যাতে আমি A+ লাভ কৰিব সক্ষম হওঁ আৰু যাতে দূৰ দূৰণিৰ পৰা যিসকল সৰু ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িবলৈ আহে তেওঁলোকৰ যাতে গুণগত মানদণ্ড শিক্ষাৰ গুণগত মানদণ্ড যাতে আৰু উন্নত হয় সেইটোৰ কাৰণে আমি চেষ্টা কৰিবৰ কাৰণে আমি সকলো আহুপুৰুষাৰ্থ কৰিম স্যাৰ বিদ্যাঞ্জলি পৰ্টেলৰ সৎ প্ৰয়োগ কৰি পেলাই তেওঁলোকে যিটো আদৰ্শ দেখুৱাইছে অন্যান্য বিদ্যালয়ৰ কাৰণে আদৰ্শস্বৰূপ এইটো আচলতে ৰেপ্লিকেট কৰিব লাগে সকলোৱে ইয়াৰ পৰা শিকিব লাগে আৰু এনেও দেখা যায় চৰকাৰী ধনৰ সৎব্যৱহাৰ দেখা যায় সকলোতে সমানে ব্যৱহাৰ নহয় সৎব্যৱহাৰ আৰু ব্যৱহাৰ দুটা কথা বেলেগ বস্তু সৎব্যৱহাৰ কৰাটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা প্ৰত্যেকটো পইচা যিখিনি চৰকাৰে আমাৰ আন্তঃগাঁথনিৰ বাবে মানদণ্ড উন্নত কৰাৰ কাৰণে খৰচ কৰে আমি যদি সেইটো সৎ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সঁচাকৈ সকলোৱে উপকৃত হয় সমাজখন উপকৃত হয় আৰু যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া আপুনি দেখিব যে সাধাৰণতে বহুত ঠাইত আমি দেখোঁ আমি ব্যৱহাৰ কৰিছোঁ কিন্তু আমি সৎ ব্যৱহাৰ কৰিব পৰা নাই কিন্তু ইয়াতে দেখিছোঁ মই সঁচাকৈ চৰকাৰী ধনৰ সৎব্যৱহাৰ হৈছে তাত বাদে
তেওঁলোকে নিজৰ আনকি নিজৰ কণ্ট্ৰিবিউশ্যন কৰি নিজৰ পৰা অৰিহণা দিও আৰু কিছু কাম কৰিছে এইটো লেখত ল'বলগীয়া আৰু এইটো উদাহৰণযোগ্য সকলোতে উদাহৰণ দিব পাৰিম মই অলপ আগতে কৈছোঁ যে বিশ্বনাথৰ তেনেকুৱা কিছু বিদ্যালয়ৰ কথা মই এতিয়াও আন ঠাইত কওঁ গতিকে কাৰণ মই দেখিছিলোঁ গতিকে ইয়াতো ঠিক তেনেকৈ মই এতিয়াৰ পৰা মই ক'ব পাৰিম যে এই স্কুলখনে এটা উদাহৰণ দাঙি ধৰিছে ধন্যবাদ